নমস্কাৰ বন্ধু বান্ধৱীসকল, নেপালী অধিৱেশনলৈ গৈ আপোনালোককনো মেলাখন কেনেকৈ নেদেখুৱাকৈ থাকোঁ। এয়া দেখিছেনে, আমি এতিয়া মেলাত সোমালোঁ। এয়া মেলালৈ গৈ গোটেইখন মালাই ওলমি আছে আৰু তেওঁলোকৰ এই মণিডালেই হৈছে নেপালী বৈবাহিক জীৱনৰ এটা নতুন অধ্যায়। আৰু এই মণিডাল পিন্ধিলে তেওঁলোকৰ মঙ্গলসূত্ৰ, যেনেকৈ আমাৰ হিন্দু সমাজত মঙ্গলসূত্ৰ, তেনেকৈ নেপালী সমাজত এনেকৈ ৰঙামণি বা কলপতীয়া মণি তেওঁলোকে এটা ঢোলবিৰিৰ নিচিনা, এইটো কি বুলি কয় তেওঁলোকৰ ভাষাত নাজানো, কিন্তু মই নিজেই আচলতে অনুভৱ কৰি কৈছোঁ। আৰু তেওঁলোকৰ মানুহক সুধিব লাগিব আচলতে সেইবিধৰ নাম কি বা কি। তেনেকৈ সোধা পোছা কৰা নাই, কিন্তু এই মণিডাল মই প্ৰায়ে পিন্ধা দেখোঁ। কিছুমানে সোণৰ এই ডাঙৰ লকেটটোৰ নিচিনাটো লগাই লয় আৰু কিছুমানে নলগোৱাকৈ পিন্ধে, কাৰণ আগৰ দিনত আছিলে সোণৰ। আৰু এতিয়া বহুত বজৰুৱা এইবিলাক দেখিছেনে, গোটেইখন ওলমাই থৈছে। আজিকালি ধনী আৰু দুখীয়া সকলোৱে সমানেই হৈ গ'ল, গতিকে সোণৰ নহ'লেও চলি যায়। এইবিলাক তেওঁলোকৰ আচলতে আৰু এইফালে এইবিলাক দেখিছেনে, মেলা আনিছে। এইবোৰ কাগজৰ এনেকৈ ধুনীয়াকৈ বনাব পৰা ঘৰ দুৱাৰ ইত্যাদি যি মনেৰে বনায় তেনেকৈ বনাব পাৰে। আৰু এইবোৰ কাৰ্ডবিলাক থৈ দিছে, আৰু কাৰ্ড কাটি এনেকৈ বনাব পাৰে। আৰু এইফালে বহু ধৰণৰ মেলা আহিছে, সকলো ধৰণৰ বজাৰ সমাৰ ইত্যাদি আহিছে। আৰু আমি এপাক দিলোঁ। আৰু এইবিলাক হৈছে মাটিৰে বনোৱা, ৰং দি সকলো ধৰণৰ বস্তু বনাই তেওঁ বিক্ৰী কৰিছে। আৰু এইবিলাকৰ প্ৰায় দাম 50 টকা 100 টকা এনেকৈ ক'লে। আচলতে বস্তুবোৰৰ দাম বৰ অধিকো নহয়, এনেই ভালে লাগিলে সোমাই। আৰু এইফালে হৈছে ফুলৰ দোকান, দেখিছেনে, এইফালে দাম দৰ কৰি আছে। আৰু এইফালে এইবিলাক তেওঁলোকৰ নিজৰ সাজ পোছাক ইত্যাদি বিক্ৰী কৰিবলৈ আনিছে। আৰু লগতে এইবিলাক চাদৰ মেখেলা, অসমীয়া সাজপাৰো বিক্ৰী হৈছে, দেখিছেনে। আৰু এইফালে সকলো মণিহাৰী দোকান, কাপোৰৰ দোকানেই ভৰ্তি হৈ আছে। আৰু আপোনালোকক মেলাখন অকণমান দেখুৱাই দিলোঁ, কাৰণ আমি মুখ্যমন্ত্ৰীয়ে ভাষণ দি থকা সময়তে মেলাতে থাকিলোঁ, কাৰণ ভাষণ শুনিবলৈ সময়ে নহ'ল। এইফালে শোভাযাত্ৰা আৰম্ভ হোৱাৰ লগে লগে এইফালে মুখ্যমন্ত্ৰী উপস্থিত হ'লহি। আৰু আমাৰ আচলতে আহিবলৈ দেৰি হ'বৰ কাৰণে আমি ভাষণ দূৰৰ পৰা শুনিলোঁ, আৰু যাবলৈ যিহেতু বহুত ভিৰ, সেয়েহে যাবই নোৱাৰিলোঁ। গতিকে আপোনালোকে চাগে অলপকৈ ইয়াত শুনিছে। আৰু এইফালে এতিয়া আমি আহিছোঁ তেওঁলোকৰ জাতি জনগোষ্ঠীবিলাকৰ নিজৰ সংৰক্ষণ কৰিছে, যেনেকৈ বিশ্বকৰ্মা, লিম্বু, থাপা ইত্যাদি নিজৰ ৰাই এনেকৈ সজাই থৈছে। মই আকৌ নেক্সট এটা ভিডিঅ'ত আপোনালোকক পুনৰ এইটো কেনেকৈ তেওঁলোকে কৰিছে বা কি কৰিছে সকলো কথা মই আপোনালোকৰ আগত আগবঢ়াম। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ যিসমূহ চিন বা স্তম্ভ বা তেওঁলোকৰ নিজৰ জীৱনশৈলীৰ লগত থকা বস্তুসমূহ সংৰক্ষণ কৰি ৰাখিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু আছে। আৰু সেয়েহে সাহিত্য সভাখনলৈ গৈ যথেষ্ট ভাল লাগিল। আৰু তেওঁলোকৰ যিখিনি নীতি নিয়ম পৰম্পৰা সকলো বুজিব পাৰিলোঁ তেওঁলোকৰ মুখেৰে। আৰু কোনে কি খাদ্য খায়, কোনটো কি বুলি কয়, বা তেওঁলোকৰ বাদ্যযন্ত্ৰৰ পৰা ধৰি সকলো ধৰণৰ বস্তু সংৰক্ষণ কৰি ৰাখিছে। আৰু যিহেতু আজিকালি সমাজত সকলো জাতি জনগোষ্ঠীয় বস্তুবোৰ হেৰাই যাবলৈ ধৰিছে, সেয়েহে ইয়াতে দেখুৱালে।